গুপ্তেশ্বৰী মন্দিৰত আছোঁ আৰু এই মন্দিৰটো ফেমাছ কিয় হৈছে মই অলপমান পিছত মই কৈ আছোঁ। আৰু এই মন্দিৰটোত আপোনালোকৰ বিষ্ণু মন্দিৰ আছে, শিৱ মন্দিৰ আছে, মনসা মন্দিৰ আছে আৰু এজোপা গছ আছে। ইয়াত আপোনালোকে গামোচা চামোচা বান্ধিব পাৰে। অলপমান আগতে ইয়াত শহাপহু দেখা পাইছিলোঁ, এইকেইটা শহাপহু মই অলপ জুম কৰি দেখাই দি আছোঁ। এইটো শহাপহু আমাৰ ওদালগুৰিবাসী বহুত কম আহে, তো আজি যিহেতু বলবম চলি আছে, তো সেইটো কাৰণে আজি মাহঁতৰ লগত ভণ্টি আৰু জোৱাইহঁতৰ লগত আহি গ'লোঁ চাকি বন্তি জ্বলাবৰ কাৰণে। আৰু বহুত পুৰণি মন্দিৰ হয়, কাৰণ আপোনালোকে গছজোপা চাই পেলাই গম পাইছে যে বহুত পুৰণি মন্দিৰ হ'ব। তো ভিডিঅ' কৰি আছোঁ, মোবাইলেৰে ভিডিঅ' কৰি আছোঁ, বৰ্তমান কেমেৰা অনা নাই, সেইটোৰ কাৰণে কোৱালিটি অলপমান ইফাল সিফাল হ'ব পাৰে। আৰু এই মন্দিৰটো আছে আম্বাগাঁৱৰ ওচৰতে আছে। আম্বাগাঁৱৰ যোনটো আপোনালোকে চাৰিআলি যোনটো পাব, চাৰিআলিটোৰ পৰা ৰাইট চাইডে সোমাই আহিব। ৰাইট চাইডে সোমাই আহি পেলাই বেছি নাই আৰু 500 মিটাৰমান আহিলে আপুনি বেনাৰ এখন দেখা পাব, গুপ্তেশ্বৰী মন্দিৰৰ অভিমুখে যোৱা পথ। 500 মিটাৰ অহাৰ পিছত অলপমান সোমাই পেলাই আকৌ আহিলে পাই যাব। আৰু এই মন্দিৰটোত ওচৰত এটা নদী এটা আছে, সিফালে এটা নদী এটা আছে আৰু নদীটোৰ কাষেৰে মন্দিৰটো আছে। আৰু এইখিনি গাঁৱলীয়া পৰিৱেশ, গোটেই গাঁও ভাল লাগিছে কিন্তু। আৰু ইয়াত নদীও আছে। আৰু এই মন্দিৰটোত যদি আপোনালোকে যদি কাৰোবাৰ যদি বিয়া বা বিবাহৰ কিবা যদি প্ৰস্তাৱ যদি দিব খোজে বা বিয়া বাৰু কিবা যদি কৰিব খোজে সেয়াও হ'ব। আৰু কিবা যদি আপোনালোকে শৰাইও যদি আগবঢ়াব বিচাৰে তেনেহ'লে শৰাইও হ'ব। তো এয়া হ'ল মনসা মন্দিৰটো। মই মনসা মন্দিৰ দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম মই দেখা পাইছোঁ। আৰু বিষ্ণু মন্দিৰ মই দেখা নাছিলোঁ, বিষ্ণু মন্দিৰ নাম শুনিছোঁ কিন্তু দেখা নাছিলোঁ, আজি বিষ্ণু মন্দিৰো দেখা পাইছোঁ এয়া। আৰু বাকী আপোনালোকৰ যদি বিবাহ চিবাহ কাৰোবাৰ যদি কৰাব খোজে তেনেহ'লে এইখন পঢ়ি চাব, এইখন চাই ল'ব। মাননি চাননি বা দুচকীয়া বাহন যদি কোনোবাই যদি লয় বা ইয়াত যদি পূজা কৰিব আহে, বা চাৰিচকীয়া বাহন যদি কোনোবাই লয়, যদি ইয়াত পূজা কৰিব আহে আহিব পাৰে। মন্দিৰটো এনেই বহুত ভাল লাগিছে মোৰ। ছাগলীও দেখা পাই আছোঁ, ছাগলীও কোনোবাই ইয়াত হাঁহ, পাৰ, ছাগলী গোটেইবোৰ দান দিব, গৰুও দান দিব পাৰে, মানে পূজাৰ নামত দি দিব পাৰে আৰু। তো বহুত ভাল লাগিছে। তো এতিয়া চাকি বন্তি জ্বলাই পেলাই লগ পাই আছোঁ।